আগতেই স্বীকাৰ কৰিলে কথাটো তল পৰি গ'ল হয়। ইমান দিন ঘূৰাই পকাই তেখেতে কিয় থাকিলে? ইমান দিনে তেখেতলোকক যদি খোৱাদ দিয়ে, আপুনি পানী খাব নেকি? তেখেতে কৈ দিয়ে মই চাহ খাম। আপুনি ভাত খাব নেকি? তেখেতে কৈ দিয়ে মই ক'ৰবাত বাহিৰলৈ যাম। তেনেকৈ কথাবিলাক কয়। সাংবাদিকসকলে সকলোৱে সুধি আছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুধি আছিল আপুনি পাকিস্তানলৈ গৈছিল নেকি? উত্তৰবিলাক নিদিয়ে। পাকিস্তানত অকল যোৱাই নাই, পাকিস্তানত তেওঁ বহুদিন আছিলোঁ। মই জনামতে তেখেতে লাহোৰলৈকে প্ৰথমে যোৱাৰ অনুমতি পাইছিলে। তাৰ পাছত আকৌ বেলেগ কেইবাখনো ঠাই তেখেতে ঘূৰি আহিছে। কেনেকুৱা তেখেতৰ সংযোগ আছে? ইমান ষ্ট্ৰং বণ্ডিং পাকিস্তানী কৰ্তৃপক্ষৰ লগত তেখেতৰ আছে। আজিয়ে মই এটা টুইট কৰিছোঁ, তেখেতে কৈছে যে আমি ইয়াতে আমাৰ পাকিস্তান ভাৰতৰ ক্ৰিকেটত আমি ফূৰ্তি কৰাতকৈ পাকিস্তানত বানপানীত মানুহসকল কি বিপদ পৰিছে তাৰ কাৰণেহে চিন্তা কৰিব লাগে। ইমান ডাঙৰ পাকিস্তানী চিম্পেথাইজাৰ কেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়া হ'ল, এইটো নিশ্চয়কৈ চিন্তনীয়। বিৰুদ্ধে ব্যৱস্থাটো তদন্ত চলি থাকিব, কিন্তু এগৰাকী সাংসদে পাকিস্তান বাৰে বাৰে ভ্ৰমণ কৰে, যিগৰাকীয়ে পাকিস্তানৰ ছাপোৰ্টত কথা কয়, তেখেতে উত্তৰবিলাক সোনকালে কিয় নিদিয়ে? উত্তৰবিলাক কওঁতে কিয় ঘূৰাই পকাই উত্তৰ দিয়ে? গতিকে তাত আৰু নিশ্চয় কিবাকৈ ৰহস্য আছে মোৰ বোধৰে। আগতেই স্বীকাৰ কৰিলে কথাটো তল পৰি গ'ল হয়। ইমান দিন ঘূৰাই পকাই তেখেতে কিয় থাকিলে? ইমান দিনে তেখেতলোকক যদি খোৱাদ দিয়ে, আপুনি পানী খাব নেকি? তেখেতে কৈ দিয়ে মই চাহ খাম। আপুনি ভাত খাব নেকি? তেখেতে কৈ দিয়ে মই ক'ৰবাত বাহিৰলৈ যাম। তেনেকৈ কথাবিলাক কয়। সাংবাদিকসকলে সকলোৱে সুধি আছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুধি আছিল আপুনি পাকিস্তানলৈ গৈছিল নেকি? উত্তৰবিলাক নিদিয়ে। পাকিস্তানত অকল যোৱাই নাই, পাকিস্তানত তেওঁ বহুদিন আছিলোঁ। মই জনামতে তেখেতে লাহোৰলৈকে প্ৰথমে যোৱাৰ অনুমতি পাইছিলে। তাৰ পাছত আকৌ বেলেগ কেইবাখনো ঠাই তেখেতে ঘূৰি আহিছে। কেনেকুৱা তেখেতৰ সংযোগ আছে? ইমান ষ্ট্ৰং বণ্ডিং পাকিস্তানী কৰ্তৃপক্ষৰ লগত তেখেতৰ আছে। আজিয়ে মই এটা টুইট কৰিছোঁ, তেখেতে কৈছে যে আমি ইয়াতে আমাৰ পাকিস্তান ভাৰতৰ ক্ৰিকেটত আমি ফূৰ্তি কৰাতকৈ পাকিস্তানত বানপানীত মানুহসকল কি বিপদ পৰিছে তাৰ কাৰণেহে চিন্তা কৰিব লাগে। ইমান ডাঙৰ পাকিস্তানী চিম্পেথাইজাৰ কেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়া হ'ল, এইটো নিশ্চয়কৈ চিন্তনীয়। বিৰুদ্ধে ব্যৱস্থাটো তদন্ত চলি থাকিব, কিন্তু এগৰাকী সাংসদে পাকিস্তান বাৰে বাৰে ভ্ৰমণ কৰে, যিগৰাকীয়ে পাকিস্তানৰ ছাপোৰ্টত কথা কয়, তেখেতে উত্তৰবিলাক সোনকালে কিয় নিদিয়ে? উত্তৰবিলাক কওঁতে কিয় ঘূৰাই পকাই উত্তৰ দিয়ে? গতিকে তাত আৰু নিশ্চয় কিবাকৈ ৰহস্য আছে মোৰ বোধৰে।